নমস্কাৰ সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ আৰু ভাৰতৰ চৰকাৰ যুঁজি আছে কোভিড-19 পৰিস্থিতিৰ লগত কোনো ঠাইত এতিয়া কৰোনা পৰিস্থিতি যথেষ্ট উন্নত হৈছে কিন্তু এতিয়াও আমি সম্পূৰ্ণ বিপদমুক্ত বুলি ক'ব পৰা অৱস্থাৰ সৃষ্টি হোৱা নাই কৰোনাৰ লগত চলি থকা যোৱা দীঘলীয়া যুদ্ধখনৰ সমান্তৰালভাৱে ভাৰতত চলিছে আন এখন যুদ্ধ হেতু হৈছে যে সামাজিক মাধ্যমৰ যিবোৰ ইন্টাৰমিডিয়েৰি প্লেটফৰ্ম WhatsApp টুইটাৰ ইত্যাদিৰ লগত ভাৰত চৰকাৰৰ এখন যুঁজ আজি দুসপ্তাহ ধৰি চলি আছে আৰু আগন্তুক দিনবোৰত ই হয়তো আৰু জটিল হৈ পৰাৰ আশংকা আছে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে কোভিডৰ লগত চলা যুঁজৰ সময়তে আন এখন যুঁজো চলিছে সমান্তৰালকৈ সেইখন যুঁজ হৈছে টুইটাৰ WhatsApp বনাম ভাৰত চৰকাৰৰ যুঁজ আৰু এই যুঁজখনৰ অভিকেন্দ্ৰ তিনিটা অৰ্থাৎ তিনিটা বিভিন্ন দিশত এই যুঁজখন হৈছে প্ৰথম অভিকেন্দ্ৰ WhatsApp নামৰ প্লেটফৰ্মখনে গোপনীয়তাৰ নীতি প্ৰাইভেচি পলিচি সলনি কৰিলে এইটো এটা বেলেগ ইস্যু দ্বিতীয়টো হ'ল যে ভাৰত চৰকাৰে সামাজিক মাধ্যমৰ ক্ষেত্ৰত আৰু আইটি এখন বিশেষ জাননী যোগে সামাজিক মাধ্যম আৰু ইনফৰমেশ্যন টেকনলজি খণ্ডত কিছুমান নতুন ধৰণৰ ৰেষ্ট্ৰিকশন অথবা অংকুশ অথবা যিটো নিয়ামক ব্যৱস্থা এইটো আনিবলৈ চেষ্টা কৰিছে এইটো হৈছে দ্বিতীয় অভিকেন্দ্ৰ যে ভাৰত চৰকাৰে এখন নতুন অধিনিয়ম জাৰি কৰিছে তৃতীয় অভিকেন্দ্ৰ এটা ৰাজনৈতিক টুলকিট যিটোক টুইটাৰে কাৰসাজিপূৰ্ণ অভিসন্ধি বুলি অভিহিত কৰিলে সেইটোক লৈও এখন যুঁজ চলি আছে এতিয়া আহক আমি প্ৰথম পৰীক্ষা কৰিম WhatsApp নামৰ এই বিশেষ প্লেটফৰ্মখনে গোপনীয়তাৰ নীতি কিদৰে সলনি কৰিছে WhatsAppে 15 মেৰ পৰা নতুন গোপনীয়তা নীতি অৰ্থাৎ নতুন প্ৰাইভেচি পলিচি কাৰ্যকৰী কৰা হৈছে এই নতুন নীতি অনুসৰি WhatsAppে ইয়াৰ সহযোগী ফেচবুকক তথ্যৰ যোগান ধৰিব অৰ্থাৎ WhatsAppে যিবিলাক তথ্য আমাৰ পৰা পাব যিবিলাক তথ্য আমাৰ WhatsApp একাউণ্টত মজুত থাকিব সেইবিলাক WhatsAppে ফেচবুকৰ লগত শ্বেয়াৰ কৰিব ফেচবুকক যোগান ধৰিব ফেচবুক তেওঁলোকৰ সহযোগী প্ৰতিষ্ঠান গতিকে ফেচবুকক ব্যৱসায়িক কাৰণত তেওঁলোকে এই তথ্যৰ যোগান ধৰিব ফেচবুকৰ উপৰিও WhatsAppে ইনষ্টাগ্ৰাম তেওঁলোকৰ আন এক সহযোগী প্ৰতিষ্ঠান ইনষ্টাগ্ৰামকো আমাৰ একাউণ্টত থকা তথ্যৰ যোগান ধৰিব 15 মেৰ পৰা এই যোৱা 15 মেৰ পৰা এই গোটেই নীতি বাধ্যতামূলক কৰা হৈছে অৱশ্যে এতিয়াও ইয়াক ইমান কঠিনভাৱে বলবৎ কৰা হোৱা নাই যিসকলে এই নীতি গ্ৰহণ নকৰে তেওঁলোকৰ একাউণ্টবোৰ এতিয়াই বন্ধ কৰা নহয় লাহে লাহে পৰ্যায়ক্ৰমে এই একাউণ্টবোৰ বন্ধ কৰা হ'ব বুলি ফেচবুক আৰু WhatsApp আৰু ইনষ্টাগ্ৰামৰ যিগৰাকী অধিবক্তা জ্যেষ্ঠ অধিবক্তা কপিল সিবাল তেওঁ উচ্চ ন্যায়ালয় দিল্লী উচ্চ ন্যায়ালয়ক তেওঁ ইতিমধ্যে জনাইছে যে পদ্ধতিগতভাৱে এই একাউণ্টবোৰ ক্লোজ কৰা হ'ব বৰ্তমান গ্ৰাহকসকলক পতিয়ন নিওৱাৰ চেষ্টা চলি আছে এই ব্যৱস্থাটোত WhatsAppে আপোনাৰ মোৰ একাউণ্টৰ পৰা কেনেদৰে তথ্য সংগ্ৰহ কৰিব আমি জানি লওঁ এক নম্বৰ পদ্ধতিটো হ'ব দুটা পদ্ধতিৰে কৰিব এটা পদ্ধতিটো হ'ল যে বিজনেছ একাউণ্টবিলাকলৈ যিবোৰ বাৰ্তা আহে আপোনালোকৰ বহুতৰে বিজনেছ একাউণ্ট আছে এই বিজনেছ একাউণ্টৰ যিবোৰ প্ৰাইমাৰী মেছেজ অৰ্থাৎ প্ৰাথমিক তথ্য এই সকলোখিনি WhatsAppে সংগ্ৰহ কৰিব আৰু ফেচবুকক সময়ে সময়ে সেই তথ্যৰ যোগান ধৰিব এইটো এটা প্ৰাইমাৰী তথ্য যে যিকোনো বিজনেছ একাউণ্টলৈ অহা যিকোনো তথ্য WhatsAppে ফেচবুকক যোগান ধৰিব আৰু আপোনালোকে সকলোৱে জানে যে ফেচবুক এখন মুকলি প্লেটফৰ্ম ফেচবুকৰ জৰিয়তে বহুত ব্যৱসায়িক বিজ্ঞাপন আৰু ব্যৱসায়িক বাণিজ্যৰ কামো চলি থাকে আনহাতে দ্বিতীয় পদ্ধতি যিটোৰে আমাৰ তথ্য সংগ্ৰহ কৰিব সেইটো হৈছে মেটা ডাটা সিস্টেম মেটা ডাটা খনন এই মেটা ডাটা হৈছে তথ্যৰ বিষয়ে তথ্য ডাটা এবাউট ডাটা এই মেটা ডাটা সংগ্ৰহ পদ্ধতিটো আৰু এই গোটেই ঘটনাটো অত্যন্ত স্পৰ্শকাতৰ আৰু এই মেটা ডাটা ব্যৱস্থাটোৱে ডাটা এবাউট ডাটা ব্যৱস্থাটোৱে আপোনাৰ মোৰ দৰে সাধাৰণ গ্ৰাহকৰ
অতি স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰিব পাৰে মনত ৰাখিব যে মেটা ডাটা সংগ্ৰহৰ পদ্ধতিটোত গ্ৰাহকৰ কন্টেন্ট সংগ্ৰহ কৰা নহয় অৰ্থাৎ আপুনি কি মেছেজ পঠাইছে আপোনালৈ কি মেছেজ আহিছে তাৰ বিষয় যেটো কন্টেন্ট সেই কন্টেন্টটো সংগ্ৰহ কৰা নহব কিন্তু কন্টেন্টৰ বাহিৰে সকলো তথ্য হোৱাটছএপে ফেচবুকক যোগান ধৰিব এই তথ্যবোৰৰ ভিতৰত আপোনাৰ বেংকৰ হিসাব আপোনাৰ খৰচৰ হিসাব আপোনাৰ আয়ৰ হিসাব বিত্তীয় সকলো তথ্য আপোনাৰ ঠিকনা আপুনি ক'ত যায় কোন হোটেলত আছিল কোন জায়গাত ফুৰিবলৈ গৈছিল আপোনাৰ জাতি বৰ্ণ ভাষা ইত্যাদি ইত্যাদি সকলো তথ্য আপোনাৰ বন্ধু বান্ধৱী কোন আছে সকলো তথ্য আপুনি কি ধৰণৰ সংগঠনৰ লগত যোগাযোগ ৰাখে সকলো ধৰণৰ তথ্য এই মেটা ডাটা ব্যৱস্থাটোৰে আপোনাৰ পৰা লৈ যাব আৰু আপোনাৰ এইখিনি তথ্য ফেচবুকক যোগান ধৰিব এই মেটা ডাটা সংগ্ৰহৰ ফলত আপোনাৰ যেটো খৰচৰ যেটো পদ্ধতি আপুনি কিহত খৰচ কৰে আপুনি কি বস্তু কিনে আপুনি মাহে কিমান টকা লাক্সাৰি আইটেমত খৰচ কৰে কিমান টকা কোনটো আইটেমত খৰচ কৰে কি ধৰণে বস্তু ক্ৰয় কৰে বজাৰৰ পৰা এই সকলোখিনি তথ্য মেটা ডাটা ব্যৱস্থাৰে যেটো আমাৰ হোৱাটছএপে সংগ্ৰহ কৰিব আৰু সংগ্ৰহ কৰি ফেচবুকক যোগান ধৰিব ইয়াৰ ফলত বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানে আপোনাৰ খৰচৰ পদ্ধতিটো গম পাই যাব আপুনি ইন্স্যুৰেন্স কিমানত ৰাখিছে আপোনাৰ ইন্স্যুৰেন্স আছে নে নাই আপোনাৰ পৰিয়াল কিমান ডাঙৰ আপোনাৰ ইন্স্যুৰেন্সৰ প্ৰয়োজন আছে নে নাই আপোনাৰ বেংকত কিমান টকা আছে আপুনি বেংকত জমা ৰখা পদ্ধতিটো কেনেকুৱা আপুনি শেয়াৰ কিনে নে নিকিনে যদি কিনে কি ধৰণে আপুনি ষ্টক মাৰ্কেটত বিজনেস ব্যৱসায় কৰে ইত্যাদি ইত্যাদি সকলো তথ্য এই মেটা ডাটাৰ লৈ যাব আৰু সেই ব্যৱসায়ী প্ৰতিষ্ঠানবিলাকে বেংকে ইন্স্যুৰেন্স কোম্পানীয়ে গাড়ীৰ কোম্পানীয়ে স্কুটাৰ কোম্পানীয়ে সকলোৱে আপোনাৰ তথ্য পাব আৰু এইবোৰ আপোনাৰ ওচৰ চাপিব পাৰিব ফেচবুক ইনষ্টাগ্ৰামে এই বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানক এইদৰে তথ্য যোগান ধৰিব এই ঘটনাটো আৰম্ভ হৈছে যোৱা 15 মেৰ পিছৰ পৰা আৰু 15 মেৰ পিছৰে পৰা হোৱাটছএপে ক্ৰমাগতভাৱে পদ্ধতিগতভাৱে কিছু গ্ৰাহকৰ হোৱাটছএপ একাউণ্ট নিষ্ক্ৰিয় কৰি দিছে এই যে গ্ৰাহকৰ একাউণ্টছ নিষ্ক্ৰিয় কৰি দিলে তাৰ ফলত ভাৰত চৰকাৰে তেওঁলোকক এখন জাননী জাৰি কৰিছে যোৱা 19 মে তাৰিখে 19 মে তাৰিখে ভাৰত চৰকাৰে হোৱাটছএপক যিখন জাননী দিছে এই জাননীত কোৱা হৈছে যে হোৱাটছএপৰ নিজৰ নীতি এটা বলপূৰ্বকভাৱে ভাৰতীয় গ্ৰাহকৰ ওপৰত জাপি দিয়াৰ কোনো অধিকাৰ হোৱাটছএপ প্লেটফৰ্মখনৰ নাই চৰকাৰৰ মতে যে হোৱাটছএপে ভাৰতৰ প্ৰচলিত বহু বিধি ব্যৱস্থা উলংঘা কৰিছে হোৱাটছএপে কৈছে যে ভাৰতৰ প্ৰচলিত বিধি ব্যৱস্থা কতো উলংঘা কৰা হোৱা নাই বৰঞ্চ বিজনেস একাউণ্টৰ কথাহে আমি কেৱল জানিব বিচাৰিছো আন সাধাৰণ একাউণ্টত আমাৰ কোনো হাত নাই আমি কেতিয়াও হাত নিদিও আৰু গ্ৰাহকক এই বিষয়ে পতিয়ন নিৱাৰ চেষ্টা চলি আছে সকলো গ্ৰাহক এতিয়াই সকলো গ্ৰাহকৰ একাউণ্ট আমি বন্ধ নকৰো বৰঞ্চ বিজনেস একাউণ্ট যিবিলাকে আসলতে অন্তিম সময়লৈকে যদি আমাৰ প্ৰাইভেচি পলিচি মানি নলয় তেনেহলে আমি একাউণ্ট বন্ধ কৰিবলৈ বাধ্য হ'ম ভাৰতত 53 কোটি লোকে হোৱাটছএপ ব্যৱহাৰ কৰে আৰু হোৱাটছএপ ব্যৱস্থাটো হৈছে ব্যক্তিৰ লগত ব্যক্তিৰ এক যোগাযোগৰ ব্যৱস্থা ইয়াত ব্যৱসায়িক কথাবিলাক খুব সীমাবদ্ধ হিচাপত আহে সীমিত হিচাপত আহে খুব কম আহে বৰঞ্চ হোৱাটছএপে দিয়া তথ্যৰ যদি ফেচবুকে পাই যায় বা ইনষ্টাগ্ৰামে পাই যায় তেনেহলে ব্যৱসায়িক ক্ষেত্ৰত হোৱাটছএপ ব্যৱহাৰ কৰাটো হোৱাটছএপ কোম্পানীৰ বাবে এক সুবিধাজনক স্থিতিত আহি যাব এতিয়া ভাৰত চৰকাৰৰ জাননী আৰু হোৱাটছএপ কোম্পানীৰ মাজত এই যুঁজখন চলি আছে তেনেকুৱা সময়তে আন এটা বিষয় আহি পৰিছে সেইটো হৈছে যে ভাৰত চৰকাৰে ইনফৰমেশ্যন টেকনলজি এক্টৰ এখন অধিনিয়মৰ কিছু সংশোধনী কৰি নতুন অধিনিয়ম জাৰি কৰিছে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে এই যে যিখন অধিসূচনা এইখন নতুনকৈ জাৰি কৰা হৈছে ৰাজপত্ৰ যোগে এইখন জাৰি কৰা হৈছে যোৱা 25 ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে এইখন জাননী জাৰি কৰিছে আৰু এই জাননীখনৰ ক্ষেত্ৰত হোৱাটছএপ আৰু টুইটাৰৰ লগত ভাৰতবৰ্ষৰ চৰকাৰ আৰু বিশেষকৈ ইনফৰমেশ্যন টেকনলজি ডিপাৰ্টমেণ্ট এটা প্ৰত্যক্ষ যুদ্ধত আইনী যুদ্ধত লিপ্ত হৈছে আপোনালোকে গ্ৰাফিক্সত দেখিব যে 25 ফেব্ৰুৱাৰীত জাৰি কৰা এই জাননীখনত
কেতবোৰ নতুন বিধি কেতবোৰ নতুন নিয়ম আৰোপ কৰা হৈছে এই জাননী অনুসৰি হোৱাটছআপ বা ইনষ্টাগ্ৰাম জাতীয় প্লেটফৰ্মবোৰে এতিয়াৰ পৰা যিবোৰ বাৰ্তা ইয়াত আদান প্ৰদান হ'ব এই বাৰ্তাবিলাকৰ উৎস চৰকাৰক সময়ত জনাব লাগিব চৰকাৰে যদি বিচাৰে আদালতে যদি বিচাৰে তেনেহলে ইয়াৰ উৎস চৰকাৰক জনাবলৈ বাধ্য কোনো বাৰ্তাৰ বিষয়ে যদি তদন্ত হয় তেন্তে তাৰ উৎসৰ সবিশেষ জনাবই লাগিব যদিও হোৱাটছএপ অথবা ইনষ্টাগ্ৰামে ভাৰতবৰ্ষত তেওঁলোকৰ কাৰ্য অব্যাহত ৰাখিব খুজিছে তেনেহলে বাৰ্তাৰ যিকোনো বাৰ্তাৰ যদি উৎস চৰকাৰ বা আদালতে বিচাৰে তেনেহলে সেই উৎসৰ সন্ধান দিব লাগিব এই যিখন জাননী এই যিখন অধিনিয়ম এই অধিনিয়মখনৰ বিৰুদ্ধে ওজৰ আপত্তি থাকিলে 3 মাহৰ ভিতৰত তাক সবিশেষ জনাবলৈ আহ্বান কৰা হৈছিল এই 3 মাহ সম্পূৰ্ণ হৈ গ'ল 25 ফেব্ৰুৱাৰীত দিছিল গতিকে 25 মেত ইয়াৰ 3 মাহ সম্পূৰ্ণ হ'ল লগে লগে এই 3 মাহ অন্ত পৰাৰ সময়তে হোৱাটছএপ কোম্পানীয়ে হোৱাটছএপ প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ ওপৰত এটা গোচৰ তৰিছে তেওঁলোকে কৈছে যে আমি এই অধিনিয়মৰ বিধি ব্যৱস্থাসমূহ মানি ল'ব নোৱাৰো আনহাতে টুইটাৰ যিটো ব্যৱস্থা এই টুইটাৰ প্লেটফৰ্মখনে এইখন জাননী মানি ল'বলৈ অস্বীকাৰ কৰিছে আনকি টুইটাৰে ভাৰতত ব্যৱসায় সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ভাবুকি দিছে চৰকাৰে কৈছে যে দেশ বিৰোধী কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে অথবা আভ্যন্তৰীণ নিৰাপত্তা বা বাহ্যিক নিৰাপত্তা ৰক্ষণাবেক্ষণৰ বাবে আমি কেতিয়াবা হয়তো কোনো উৎসৰ সন্ধান কৰিব লগা হয় যদি এই অধিনিয়ম আনা হয় তেনেহলে সেই উৎসবোৰ পাই গলে আমাৰ কাৰ্যকৰী ব্যৱস্থা লোৱাত কিছু সুবিধা হয় কিন্তু সকলোৱে সন্দেহ কৰিছে যে সন্ত্ৰাসবাদী কাৰ্য বা দেশ বিৰোধী কাৰ্য বা আভ্যন্তৰীণ নিৰাপত্তা অথবা বাহ্যিক নিৰাপত্তাৰ সুৰক্ষাৰ নামত সাধাৰণ নাগৰিকৰ হোৱাটছআপ মেছেজৰ ওপৰতো সাধাৰণ নাগৰিকৰ কথা বাৰ্তাৰ ওপৰতো এইদৰে নজৰ চলিব এই ক্ষেত্ৰত নাগৰিক মঞ্চসমূহ আৰু নেটিজেন যিসকল সামাজিক মাধ্যমত সক্ৰিয় তেওঁলোক যথেষ্ট সন্ত্ৰস্ত হৈ পৰিছে হোৱাটছএপ ব্যৱহাৰকাৰীৰ ব্যক্তিগত বাৰ্তাও যদি চৰকাৰে বিচাৰে বা আদালতে বিচাৰে তেনেহলে হোৱাটছআপ কৰ্তৃপক্ষই দিব লাগিব এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা আৰু এই কথাটোকে মানি ল'বলৈ হোৱাটছএপ কৰ্তৃপক্ষই অসন্মতি প্ৰকাশ কৰিছে অস্বীকাৰ কৰিছে আৰু দিল্লী উচ্চ ন্যায়ালয়ত এই বিষয়ে গোচৰ তৰিছে একেধৰণৰ গোচৰ ব্ৰাজিল নামৰ দেশখনতো হোৱাটছএপ কোম্পানীয়ে তাৰ চৰকাৰৰ বিৰুদ্ধে কৰিছে আপোনালোকে সকলোৱে জানে যে হোৱাটছএপ গোটেই প্লেটফৰ্মখন ব্যক্তিৰ পৰা ব্যক্তিলৈ বাৰ্তা প্ৰেৰণৰ এটা ব্যৱস্থা ইয়াত এনক্ৰিপ্টেড কৰা থাকে অৰ্থাৎ আপুনি প্ৰেৰণ কৰা যিটো বাৰ্তা সেই বাৰ্তাটো কিছুমান কোডত তাৎক্ষণিকভাৱে পৰিৱৰ্তন হয় আৰু যিজনে ৰিসিভ কৰে যিজনে গ্ৰহণ কৰে তেওঁহে কেৱল আপোনাৰ কথাখিনি পঢ়িব পাৰে ইয়াত তৃতীয় কোনো প্লেটফৰ্মৰ পৰা বা তৃতীয় কোনো ব্যৱস্থাৰ দ্বাৰা ইয়াক নজৰদাৰি কৰিব নোৱাৰে এতিয়া যদি এটো কাৰ্যকৰী কৰা হয় যদি ভাৰত চৰকাৰৰ এই অধিনিয়মখন কাৰ্যকৰী কৰা হয় তেনেহলে তৃতীয় পক্ষৰ নজৰ এটা ইয়াত আহি পৰিব যিটো ব্যক্তি স্বাধীনতা আৰু ব্যক্তিৰ গোপনীয়তা ৰক্ষাৰ বিৰুদ্ধে এটা সক্ৰিয় পদক্ষেপ বুলি গণ্য কৰা হৈছে এই প্ৰসংগত আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আপোনালোক সকলোৰে পৰিচিত শান্তনু বৰঠাকুৰে কি কয় আমি এটা সৰু ক্লিপ চাই লওঁ আহক কিন্তু 9জনীয়া বেঞ্চে উচ্চতম ন্যায়ালয়ৰ 2017 চনত এটো কথা বিষয়ত এটা রায় দিলে যাৰ দ্বাৰা ক'লে যে ৰাইট টু প্ৰাইভেচি এটো হ'ল এটা ফান্ডামেন্টাল ৰাইট অৰ্থাৎ গোপনীয়তাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ ভিতৰত এটা অংশ আৰু এই গোপনীয়তাৰ অধিকাৰৰ আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ দিশ আছে ডাইমেনশন আছে আৰু সেইবিলাকৰ ভিতৰত দুটা তেওঁলোকে কৈছে যে কমিউনিকেশ্যন আৰু ইনফৰমেশ্যন অৰ্থাৎ যোগাযোগ আৰু তথ্যৰ এজন ব্যক্তিৰ তথ্য আৰু এজন ব্যক্তিয়ে আপোনাৰ যি ধৰণৰ অন্য এজন তৃতীয় ব্যক্তিলে এটা আপোনাৰ ইন্টাৰমিডিয়েৰি প্লেটফৰ্মৰ মাজেদি যিবিলাক যোগাযোগ কৰিব সেইবিলাকো আপোনাৰ এটা এই ৰাইট টু প্ৰাইভেচিৰ
অন্তৰ্গত এটা বিষয়, অৰ্থাৎ 9জনীয়া বেঞ্চে এই কথাটো সম্পূৰ্ণ স্পষ্টভাৱে কৈ দিছে। আৰু সেয়ে নহয় যে এই কথাটো উচ্চতম ন্যায়ালয়ে সেই জাজমেণ্টত কৈছে যে এই যিটো আপোনাৰ ৰাইট টু প্ৰাইভেচি, এই যে গোপনীয়তাৰ অধিকাৰ, এই গোপনীয়তাৰ অধিকাৰটো সকলো ধৰণৰ লিবাৰ্টি আৰু সকলো ধৰণৰ ৰাইটৰ মূল ভেটি। এই ভেটিটোক অগ্ৰাহ্য কৰিলে আপোনাৰ বাকী যিবিলাক অধিকাৰ আছে মানুহৰ সেইবিলাক নাথাকিব। অৰ্থাৎ এজন মানুহ মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে এই গোপনীয়তাৰ অধিকাৰটো এটা মৌলিক অধিকাৰ হিচাপে চিহ্নিত হ'বই লাগিব। সেইখিনি কথা উচ্চতম ন্যায়ালয়ে খুব স্পষ্টভাৱে পুতুস্বামী বনাম আপোনাৰ কেন্দ্ৰীয় চৰকাৰ নামৰ গোচৰ, সেই গোচৰৰ এটা অতি দীঘলীয়া জাজমেণ্টত প্ৰায় 9জনীয়া জাজৰ এই কথাখিনি তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে। শান্তনু বৰঠাকুৰে এই কথাটো স্পষ্ট কৰি দিছে যে টুটুস্বামী বনাম ভাৰত চৰকাৰ গোচৰত ফুল বেঞ্চ 9জনীয়া আদালতে খণ্ডপীঠে এই কথা স্পষ্ট কৰি দিছে যে যিটো গোপনীয়তাৰ অধিকাৰ, অৰ্থাৎ বাৰ্তা এজনৰ পৰা আন এজনলৈ দিয়া বাৰ্তাৰ যি গোপনীয়তা, ব্যক্তিগত বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ যি গোপনীয়তা, সেই গোপনীয়তা আপোনাৰ মৌলিক অধিকাৰ। আৰু এই যিখন অধিনিয়ম, ইয়াত যে তৃতীয় পক্ষই আপোনাৰ ওপৰত নজৰদাৰী কৰিব, এইটো এই গোপনীয়তা ৰক্ষাৰ প্ৰতি এক ভাবুকি। শান্তনু বৰঠাকুৰে আৰু কি কয় আমি শুনি লওঁ আহক। ভাৰত চৰকাৰে যিখন আপোনাৰ ইনফৰমেশ্যন টেকনলজি গাইডলাইন ফৰ ইণ্টাৰমিডিয়েৰিজ এণ্ড ডিজিটেল মিডিয়া এথিক্স কোডছ ৰুল 2021 এইখন যেতিয়া আনিলে, এই অধিনিয়মখন আপোনাৰ ইনফৰমেশ্যন টেকনলজি এক্টৰ অধীনত যি ক্ষমতা, সেই ক্ষমতা প্ৰয়োগ কৰি আনিছে। এতিয়া এই ক্ষমতা প্ৰয়োগ কৰি আনোতে দুটা দিশ ইয়াত হৈছে যে এটা কথা হ'ল যে তেওঁলোকে কৈছে যে কোনো ধৰণৰ দুই ধৰণৰ কথা আছে। আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে যদি চাই দেখিব যে কিছুমান আছে ফেচবুক, টুইটাৰ এনেকুৱা ধৰণৰ প্লেটফৰ্ম, আৰু কিছুমান আছে হোৱাটছআপ, যিটোৰ জৰিয়তে আমাৰ মেছেজ, আমি বাৰ্তা ইজনৰ পৰা সিজনলৈ পঠিয়াওঁ। এজন প্ৰথমজন ব্যক্তিয়ে এজন তৃতীয় ব্যক্তি এজনলৈ পঠিয়াই এই যিটো মাধ্যম, সেই মাধ্যমৰ মাজেদি। আৰু এই যে বাৰ্তাবোৰ পঠিয়াই, সেই বাৰ্তাবোৰ পঠিয়াই সেইবিলাকক আপোনাৰ এক ধৰণৰ কোডলৈ ইয়াক বদলি কৰা হয়, আৰু সেই কোড আপোনাৰ প্ৰথমজন আৰু তৃতীয়জন ব্যক্তিৰ মাজত, পঠিওৱাজন আৰু যি গ্ৰহণ কৰে, এই দুজনৰ মাজত আপোনাৰ হেৰি হৈ থাকে। আৰু সেই কোডটো আপোনাৰ হোৱাটছআপে নিজেও সেইটো বস্তু চাব নোৱাৰে। এতিয়া চৰকাৰে কৈছে যে অৰিজিনেটৰ এজন লাগিব। অৰিজিনেটৰজনৰ যদি যিজনে অৰিজিনেট কৰিছে, কোনো যদি সেইটোৰ পৰা এটা ক্ৰাইম বা অপৰাধ হৈছে বা দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে, তেতিয়াহ'লে সেইটো আদালতে যদি নিৰ্দেশ দিয়ে, তেতিয়াহ'লে এই যিটো আপোনাৰ ইণ্টাৰমিডিয়েৰী আছে, সেই তেওঁলোকে তাক দিব লাগিব, চৰকাৰক জনাব লাগিব, চৰকাৰক দিব লাগিব তথ্য। কিন্তু বিপদটো হৈছে আপোনাৰ যে সেইটো কেনেকৈ দিব, কাৰণ সেইটো যিহেতুকে তেওঁলোকে নেচায়, সেইটো তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰৰ এটা বস্তু। গতিকে তেওঁলোকে সেইটো কৰিবৰ কাৰণে আপোনাৰ কথাটো হ'ল যে সেই গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ এই যে যিমান মেছেজৰ অহা যোৱা হৈছে, যিমান বাৰ্তা কঢ়িয়াই তেওঁলোকৰ প্লেটফৰ্মৰ মাজেদি গৈছে, এই সকলোবিলাকক তেওঁলোকে এটা পাৰ্মানেণ্ট স্থায়ী আইডেণ্টিটি, মানে আপোনাৰ এটা পাৰ্মানেণ্ট আইডেণ্টিটি মাৰ্ক দিব লাগিব। অৰ্থাৎ তেওঁলোকৰ গোটেই হেৰিবিলাক আপোনাৰ সকলো আপোনাৰ বাৰ্তা, সকলো যি পঠিওৱা বাতৰি আপোনাৰ তেওঁলোকে এক ছাৰ্ভেইলেঞ্চ কৰিব লাগিব, এক চোৰাংচোৱাগিৰি কৰাৰ নিচিনাকৈ তেওঁলোকে ৰাখিব লাগিব। তেতিয়াহে তেওঁলোকৰ কাৰণে এইটো যে সেই বিশেষ যিটো বাৰ্তাৰ অৰিজিনেটৰ, যিজনৰ পৰা আৰম্ভ হৈছে, সেইজনক যদি বিচাৰে চৰকাৰে, তেওঁক দিয়াটো সম্ভৱ হ'ব। গতিকে সেয়া আছিল শান্তনু বৰঠাকুৰৰ কথাৰ দ্বিতীয় অংশ। তেওঁ কৈছে যে তৃতীয় পক্ষৰ চোৰাংচোৱাগিৰি এটা তাত নিয়োগ কৰা হ'ব, যিটো হোৱাটছআপে আচলতে কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে। কাৰণ ইয়াত কেইবাটাও কথা আছে। প্ৰথম কথা, এইবিলাক চব কোডত যায়, গতিকে কোডটো চোৱাটো হোৱাটছআপৰ দায়িত্ব নহয়। দ্বিতীয় কথা, এই ঘটনাবিলাক প্ৰত্যেকটো ঘটনাৰ বিপৰীতে যদি কিবা ঘটনা ঘটে, এটা এটা গোচৰ হ'ব। এই গোচৰবিলাকত হোৱাটছআপ কৰ্তৃপক্ষ এক সাক্ষী হিচাপে সদায় থাকিব লাগিব। পৃথিৱীজুৰি লক্ষ লক্ষ গোচৰ বা ভাৰতবৰ্ষৰ লক্ষ লক্ষ হাজাৰ হাজাৰ গোচৰত সাক্ষী হিচাপে থকাটো হোৱাটছআপৰ বাবে এক অসম্ভৱ কথা। তৃতীয় কথা, ই ব্যক্তি স্বাধীনতাৰ ওপৰত, ব্যক্তিৰ গোপনীয়তাৰ ওপৰত মাৰাত্মক আক্ৰমণ বুলি গণ্য কৰা হৈছে। শান্তনু বৰঠাকুৰে এই বিষয়ত কি কয় আমি এবাৰ শুনি লওঁ আহক। যি অপৰাধ কৰিব তাৰ কাৰণে তেনেকুৱা আপোনাৰ যিটো এনক্ৰিপশ্যন কৰা বুলি কয়, সেইটো কৰাৰ কাৰণে বিভিন্ন ধৰণৰ হেৰি তেওঁলোকে সৃষ্টি কৰিব পাৰে।
কৰিব পাৰে। আজিৰ পৰা বহু বছৰ পূৰ্বে আল কায়দাই নিজৰ মাজৰ বাৰ্তা যাতে বেলেগে নাপায় তাৰ কাৰণে তেনেকুৱা এটা প্লেটফৰ্ম নিজৰ কাৰণে বনাই লৈছিল। গতিকে তেনেকুৱা ধৰণৰ কথা আছে। গতিকে যি অপৰাধ কৰিব তাৰ যাব, কিন্তু আপোনাৰ যি মানুহে সঁচাকৈ এইটো নিজৰ গোপন বাতৰিবোৰ, নিজৰ কথা বতৰা গোপনে ৰাখিব বিচাৰে, নিজৰ চিন্তা চৰ্চা চইচেছ গোপনে ৰাখিব বিচাৰে, তেওঁলোকৰ সেই তথ্য পাতিবিলাক কিন্তু আপোনাৰ বাহিৰলৈ গুচি যোৱাৰ সম্ভাৱনা আহি আছে। গতিকে সেইকাৰণে সেইটো মই ভাবোঁ যে সেইফালৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে এইটো আমাৰ ৰাইট টু প্ৰাইভেচিৰ ওপৰত এটা আক্ৰমণ হ'বলৈ গৈ আছে যেন অনুভৱ হয়। প্ৰথম আছিল হোৱাটছআপৰ নিজৰ প্ৰাইভেচি পলিচি সলনি কৰাটো, দ্বিতীয় আহিল ভাৰত চৰকাৰৰ নতুন অধিনিয়ম, সংঘাতৰ তৃতীয় অধ্যায়টো হ'ল এটা টুলকিট। এই টুলকিটৰ ঘটনাটোৱে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে টুইটাৰ আৰু চৰকাৰৰ মাজত সম্পৰ্ক তিক্ত কৰিছে। 16 আৰু 17 মে'ত এটা টুলকিট প্ৰচাৰ হ'ল সামাজিক মাধ্যমত, যিটো টুলকিটত কোৱা হ'ল যে এই ভাৰতত যিটো ভেৰিয়েণ্ট ক'ভিড ভেৰিয়েণ্ট আৱিষ্কাৰ হৈছে সেইটোৰ নাম মোদী ভেৰিয়েণ্ট ৰখা হওক, আৰু মোদীৰ কাৰণে এই ভেৰিয়েণ্টটো সৃষ্টি হৈছে, গতিকে ইয়াক মোদীৰ নামেৰে নামাকৰণ কৰা হওক। আনহাতে কুম্ভ মেলা আছিল COVID-19ৰ দ্বিতীয় ঢৌৰ ছুপাৰ স্প্ৰেডাৰ, আৰু ইয়াৰ বাবে সম্পূৰ্ণ নৰেন্দ্ৰ মোদী দায়ী, গতিকে এই গোটেই ভেৰিয়েণ্টটোৰ নাম মোদী ভেৰিয়েণ্ট নাম দিয়া হওক। এই টুলকিটটো যেতিয়া প্ৰচাৰ হ'ল, বিজেপিয়ে দোষাৰোপ কৰিলে কংগ্ৰেছক যে কংগ্ৰেছ দলে বিজেপিক মানে জনমানসত হেয় কৰিবৰ কাৰণে আৰু সাম্প্ৰদায়িক বিভাজনৰ কাৰণে এই টুলকিটটো প্ৰচাৰ কৰিছে। আনহাতে কংগ্ৰেছে ওলোটাই এজাহাৰ দাখিল কৰিলে পুলিচ থানাত যে নহয়, কংগ্ৰেছৰ লগত এই টুলকিটটোৰ কোনো সম্পৰ্ক নাই, বৰঞ্চ বিজেপিয়ে কংগ্ৰেছক দোষাৰোপ কৰিবৰ কাৰণে জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে, অপবাদ দিয়াৰ বাবে এই টুলকিটটো প্ৰচাৰ কৰিছে। এই যুদ্ধখন চলি থাকোঁতেই 20 মে' তাৰিখে টুইটাৰে টুলকিটটোৰ ওপৰত এটা লেবেল লগাই দিলে। এই লেবেলটোত কোৱা হ'ল মেনিপুলেটেড মিডিয়া, অৰ্থাৎ কাৰচাজি কৰা সংবাদ। এই লেবেলটো লগাই দিয়াৰ লগে লগে কংগ্ৰেছ শিবিৰ উৎফুল্লিত হৈ উঠিল, কাৰণ এইটো কোনোবাই বদমাচি কৰি, কোনোবাই কাৰচাজি কৰি প্ৰচাৰ কৰিছে বুলি টুইটাৰে নিজে স্বীকাৰ কৰিলে। আনহাতে বিজেপি খুব ক্ৰোধান্বিত হ'ল, খুব ক্ষুণ্ণ হ'ল, কাৰণ যিটো তেওঁলোকে অপবাদ দিছিল সেই অপবাদটো নৰজিল। গতিকে এই ঘটনাৰ পিছত এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে সামাজিক মাধ্যমৰ প্লেটফৰ্মবোৰৰ ওপৰত চৰকাৰে পূৰ্বৰে পৰা যি ধৰণে হেঁচা দি আছিল, আপোনালোকে জানে যে আমেৰিকা আৰু ভাৰতবৰ্ষত কৰ্মৰত বহু ভাৰতীয়ই এই হোৱাটছএপ, গুগল আৰু টুইটাৰৰ পৰা পদত্যাগ কৰিব লগা হৈছে কিছুমান কাম নকৰোঁ বুলি কোৱাৰ কাৰণে। বহুদিন ধৰি এই সংঘাত অব্যাহত আছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এই প্লেটফৰ্মসমূহে চৰকাৰক উভতি ধৰাৰ দৰে এটা ঘটনা সংঘটিত হৈছে। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।